CW 2026 পেপাৰ সলিউশনৰ সিৰিজ যেটা আমি স্টাৰ্ট কৰিছিলোঁ তাৰে আমি 2023 পেপাৰখন আজি ডিসকাস কৰিবলৈ ওলাইছোঁ মেথছৰ পেপাৰখন ডিসকাস কৰিবলৈ ওলাইছোঁ তো ইয়াত এটা কথা ক'ব বিচাৰোঁ যে মেথছৰ কুৱেশ্যনবোৰ দেখাৰ লগে লগে ফিজিক্স বা কেমিষ্ট্ৰিৰ দৰে ডাইৰেক্টলি সলভ নহ'ব পাৰে তাৰ কাৰণে অলপ পেচেন্সৰ জৰুৰত হ'ব আমাক কেতিয়াবা এনেকুৱা হ'ব যে আমি কৰি গৈ থাকিম আৰু কিছু দূৰ যোৱাৰ পিছত আমি গম পাম যে আচলতে কুৱেশ্যনটো কৰিব কেনেকৈ লাগিছিল তো তাৰ কাৰণে এই পেপাৰখন সলভ কৰি তোমালোকে গম পাবা যে ইয়াৰ পেপাৰখন কেনেকুৱা হয় তাৰ কিছুমান ইজি থাকে আৰু কিছুমান ট্ৰিকি থাকে তো সেইকাৰণে অলপ পেচেন্স লৈ ভালদৰে যিকেইটা কুৱেশ্যন কৰা সেইকেইটা কুৱেশ্যন ভালকৈ কৰিব লাগে মেথছৰ ক্ষেত্ৰত তো এতিয়া আমি আমাৰ কুৱেশ্যনবোৰ সলভ কৰা ষ্টাৰ্ট কৰোঁ ইয়াত কুৱেশ্যন নম্বৰ 1 টো দিয়া আছে যে A number is called a palindrome if it reads the same backward as well as forward. The number of 6-digit palindrome which are divisible by 55 is. Here, amak palindrome or kotha koa aise. Palindrome. Question or solution. Here palindrome example is আমি চাব পাৰো যে 1 2 4 4 2 1 ইয়াত আমাৰ প্ৰথমত যেটো ডিজিট আছে লাষ্টতো সেই ডিজিটটো আছে তাৰ আগত 2 আছে ইয়াৰ শেষৰ পৰা 2 নম্বৰটো 2 আছে ইয়াত 4 আছে ইয়াতো 4 আছে তো এনেকুৱা এটা সংখ্যাক আমি পেলিন্ড্ৰম বুলি কম যিকিটা মানে ব্যাকওয়ার্ড মানে পিছফালৰ পৰা চালে আমি যিকিটা দেখা পাম আগফালৰ পৰা চালে আমি সেই দেখা পাম তো এতিয়া আমি 6 ডিজিটৰ এটা পেলিন্ড্ৰম বনাও 6 ডিজিটৰ আমি কেইটা পেলিন্ড্ৰম আছে ক'ব লাগে যিকিটা 55 ৰে ডিভিজিবল হয় তো এতিয়া আমি ধৰিলো এনেকৈ আমি বক্স বনাই চাই লওঁ এই বক্সবোৰ বনালে অলপ সহজ হয় আমাৰ ক্যালকুলেশন তো আমি সেই কাৰণে আমাৰ বক্সৰ ইউজ কৰো আৰু তো ইয়াত এটো হ'ব a এটা ডিজিট মানি লৈছো a তো যেটি এইটো সংখ্যাটা পেলিন্ড্ৰম হ'ব লাগে তো প্ৰথমতে যেটো আছে এখাটো এইটো থাকিব লাগিব a ইয়াত b ইয়াত c হল এতিয়া আমাক কৈছে যে পেলিন্ড্ৰমটো হ'ব লাগে আমাৰ পেলিন্ড্ৰমটো হ'ব লাগে পেলিন্ড্ৰম এতিয়া আমাক ইয়াত কৈছে যে পেলিন্ড্ৰমটো 55 ৰে ডিভিজিবল হ'ব লাগে যদি 55 ডিভিজিবল হ'ব লাগে তেতিয়া হলে সেই সংখ্যাটো 5 and 11 দুটাৰে ডিভিজিবল হ'ব লাগিব তো এতিয়া আমি 11 ৰ ডিভিজিবিলিটি চাম 11 ৰ ডিভিজিবিলিটি কি কৰিম কেতিয়া আমি কোনোটা সংখ্যা 11 ৰে ডিভিজিবল বুলি কম যেতিয়া আমাৰ ফার্স্ট প্লাস থার্ড প্লাস ফিফথ পজিশনৰ সামেশন মাইনাস যেতিয়া সেকেন্ড প্লাস ফোর্থ প্লাস ফিফথ সামেশন মানে ফার্স্ট প্লাস থার্ড প্লাস ফিফথ মাইনাস সেকেন্ড প্লাস ফোর্থ প্লাস ফিফথ পজিশন তো পৰা মাইনাস কৰাৰ পিছত যেতিয়া আমি 11 ৰ কোনোটা মাল্টিপল পাম তেতিয়া সংখ্যাটা আমি 11 ৰে ডিভিজিবল ক'ব পাৰিম এতিয়া আমাৰ ইয়াত আছে ফার্স্ট পজিশনত a সেকেন্ড পজিশনত c থার্ড পজিশনত c আৰু ফিফথ পজিশনত আছে b মাইনাস সেকেন্ড পজিশনত আছে ইয়াত b ফোর্থ পজিশনত আছে c আৰু ইয়াত 6 পজিশনত আছে a তো এইটো হ'ব আমাৰ 0 তো ইয়াক আমি কম 11 into n ইয়াত n ৰ ভ্যালু হ'ব 0 তো তাৰ পৰা আমি ক'ব পাৰো যে এই সংখ্যাটো 11 ৰে ডিভিজিবল হয় মানে এই পেলিন্ড্ৰমটো সদায় 11 ৰে ডিভিজিবল হয় তো এটা 5 ৰ ডিভিজিবিলিটি চাম আমি 5 ৰে কেতিয়া আমি এক ডিভিজিবল বুলি ক'ব পাৰিম তো 5 ৰে চাবলৈ গ'লে ইয়াৰ a ৰ মানটো হয়তো 0 নহলে 5 হ'ব লাগিব তেতিয়া সংখ্যাটা 5 ৰে ডিভিজিবল হ'ব কিন্তু ইয়াত এটা কথা আছে যদি আমি 0 ইয়াত বহুৱাই দিওঁ তেতিয়া হলে ইয়াত আমি প্ৰথম সংখ্যাটো 0 বহুৱাব লাগিব না ইয়াতো 0 বহুৱাব লাগিব তো ইয়াত যদি 0 বহুৱাই দিওঁ তেতিয়া এই সংখ্যাটো 6 ডিজিটৰ নহয় 5 ডিজিটৰে হ'ব যাৰ কাৰণে আমি 0 ইয়াত বহুৱাব নোৱাৰিম তো মানে এৰ ভ্যালু অকল এটাই থাকিব সেইটো হ'ল 5 না 1 ওয়েৰে আমি এইটো খজাব পাৰিম
তো ইয়াত বিৰ ভ্যালুটো কৰবা থাকিব 0 পৰা 9 ৰ ভিতৰত থাকিব পাৰিব কাৰণ বিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাই তো ইয়াৰ হ'ব 10 ways ঠিক তেনেদৰে সিটো কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাই তো তাৰ কাৰণে হ'ব 10 ways তো ইয়াৰ টোটাল নাম্বাৰ অফ ways আমি পাম ইয়াৰ আমি টোটাল নাম্বাৰ অফ ways পাম টোটাল নাম্বাৰ টোটাল ways আমি পাম 1 into 10 into 10 তো হ'ব আমাৰ 100 ways থাকিব আমাৰ তো ইয়াৰ হ'ব অপচন বি এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যন তোলা কুৱেশ্যন নম্বৰ 2 সলিউশন ইয়াৰ কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে আমাক let A be a 3x3 matrix having entities -1 0 or 1 the number of all such A having sum of all entities equal to 5 is so third line is the 3x3 matrix 2 3 4 5 ইয়াত 9টা এলিমেন্ট থাকিব তো ধৰিলে আমি কেস 1 আমাক দিয়া আছে সামেশন এলিমেন্টৰ সামেশন হ'ব লাগিব 5 তো আমি কেস 1 ধৰিছো 1 1 1 1 আমি লৈছো 5টা 1 আৰু 4টা 0 তো ইয়াক আমি মেট্ৰিক্সত পুট কৰাৰ আমাৰ কিমান ধৰণে পুট কৰিব পাৰো হেতু ওলাবলৈ হ'লে আমি প্ৰথমতে 9 ৰ পৰা যিকিনো 5টা জায়গা সিলেক্ট কৰিব লাগিব আৰু তাক এই 1 কিটা বহাই দিব লাগিব ইমান ওয়েজ থাকিব কেস 2 1 1 1 আমি এতিয়া 6টা 1 লম এটা -1 আৰু 0 এটা 1 2 3 4 তো এতিয়া ইয়াৰ পৰা আমাৰ নাম্বাৰ অফ ওয়েজ ওলাব লাগিলে আমি 9টা আমাৰ ঠাই আছে এই ঠাইৰ পৰা আমি যিকোনো 6টা সাইড সিলেক্ট কৰিব লাগিব সেই 6টা ঠাইত আমি এতিয়া 1 কিটা পুট কৰি দিম তাৰ পিছত আমাৰ সেই যি তিনিটা ৰব সেই তিনিটা ঠাইৰ পৰা আমি যিকোনো এটা ঠাই বাছি ল'ব লাগিব আৰু তাত আমি -1 পুট কৰিব লাগিব আৰু বাকি কিটা আমি 1 ধৰণে সজাব লাগিব তো ইয়াৰ হ'ব ওয়েজ নন তো এটা থাৰ্ড কেস চলে আও কেস 3 আমাৰ কি হ'ব ইয়াত আমি 6টা আছিল না ইয়াত আমি 7টা লম 7টা 1 লম 2 3 4 5 6 7 7টা 1 লম তাৰপিছত -1 লম 2টা তো ইয়াৰ পৰা আমাৰ সামেশনটো 5 এ হ'ব তো ইয়াক আমাৰ নাম্বাৰ অফ ওয়েজ হ'ব আমাৰ 9টা পৰা যিকোনো 7টা সিলেক্ট কৰা 7টা সিলেক্ট কৰি বাকি যি দুটা ধৰব সেই দুটাত -1 দুটা বহাই দিম তো ইমান ওয়েজ হ'ব তো ইয়াক আমি সলভ কৰি পাম 126 ইয়াক আমি পাম 2 ইয়াক আমি সলভ কৰি পাম 252 আৰু ইয়াক আমি সলভ কৰি পাম 36 total number of ways হ'ব আমাৰ 126 plus 252 plus 36 equals to 414 so here about option C এটা আমি নেক্সট কোয়েশ্চন তো লও নেক্সট কোয়েশ্চন তো আমার দিয়া আছে যে if the fourth term in the binomial expansion of 2 by x plus x to the power log of 8 base x to the power 6 x is greater than 0 is equals to 20 into 8 to the power 7 then the value of x is here আমি value of x ওলাব লাগে তো আমি ফার্স্ট log of 8 base x তাক আমি t মান সাপোজ কৰি ললো তো x ৰ মান কিমান হ'ব আমাৰ ইমান is equals to 8 to the power t তো এতিয়া আমি ইয়াক লিখো x to the power t আর হবে আমার 6 তো এটা আমাক লাগে 4 টার্ম না t4 লাগে আমাক t4 লিখিম t3 plus 1 তো ইয়ার আমার 6c3 2 by x to the power 6 minus 3 মানে power 3 আৰু হ'ব x to the power t power 3 তো ইমানৰ মানটো আমাক দিয়া আছে 20 into 8 to the power 7
যেতিয়া আমি ইয়াক সলভ কৰিম তেতিয়া আমি পাম আমি 20 তো ইয়াত 20 ইয়াত 20 কেনসেল গুচি যাব এতিয়া ইয়াত আছে 2 to the power 3 2 to the power 3 এর মান আমি লিখিম 8 into x to the power minus 3 into x to the power 3t equals to 8 to the power 7 তো ইয়াত 8 এর পরে এটা কাটি যায় 6 হবে তো ইয়াত হল আমার x to the power minus 3 plus 3t equals to 8 to the power 6 আমি উপৰত পাইছিলো যে x এর মান আমার কিমান হবে x এর মান হবে আমার ইয়াত x equals to 8 to the power 3 তো x এর মান যদি আমি 8 to the power 3 পুট করি তো x এর মান আমি পুট করলো 8 to the power 3 3 plus minus of 3 plus 3t তো হবে আমার t equals to 8 to the power 6 ইয়ার পরে আমি কি পাম যে উপৰৰ কিটা কম্পেয়াৰ কৰিলে আমি পাম যে 3 into t minus 1 equals to 6 so cancel গুচি যায় কিনে হ'ব 2 তো ইয়াক আমি সলভ কৰিলে পাম 2 আৰু -1 ইয়াত -1 তো হ'ব নোৱাৰে ইয়াৰ আনসাৰ হ'ব 2 তো ইয়াৰ ৰাইট আনসাৰ তো হ'ল b 8 to the power 2 কাৰণ ইয়াত আমাৰ টিৰ মান যি ইয়াত ইমান পাইছো তো ইয়াত হ'ব আমাৰ x equals to 8 to the power 2 টিৰ মান 2 তো x এর মান হ'ব 8 to the power 2 তো b আমি চাও 4 এর সলিউশন তো 4 এর সলিউশন 4 ত কি দিয়া আছে আমাক গিভেন দিয়া আছে যে এইটো f of x plus y equals to f of x into f of y তো এইটো স্যাটিসফাই কৰিবলৈ আমাক এটা ফাংশন দিব লাগে এই ফাংশন তো আমি লেট কৰিলো ফাংশন তো এটা এনেকুৱা ফাংশন আছে যেটো ফাংশনত আমি সামেশন কৰিলে সি আমাক আউটপুট হিচাপে দিয়ে সেই দুটা সংখ্যাৰ পূৰণফল তো এনেকুৱা এটা সংখ্যা হ'ল a to the power px আমি ইয়াক লগাব পাৰো সো ইয়াত এটা p আৰু a আৰু p কনস্ট্যান্ট হয় আৰু x হয় ভেৰিয়েবল x হ'ল ভেৰিয়েবল এটা আমাক দিয়া আছে যে আমি চাব পাৰো যে এই কন্ডিশনটোৱে ইয়াক স্যাটিসফাই কৰে না নকৰে তোমালোকে চাব পাৰা না এইটো স্যাটিসফাই কৰিব কাৰণ এই ফাংশনটোক আমি এনেকৈ লিখিব পাৰো তো সদায় কিবা যদি এনেকৈ দিয়া থাকে ন তেতিয়া ডাইৰেক্ট গম পাবা যে এইটো এই ফাংশনটোৰ কথা আমি কোৱা হৈছে এই ফাংশনটোৰ কথা আমি কোৱা হৈছে এনেকৈ লিখা মানে তো এটা আমাক দিয়া আছে যে summation of x equals to 1 or পৰা infinity f of x equals to 2 তো ইয়াৰ আমাৰ মানকেইটা বহাই দিও a to the power p plus a to the power 2p plus a to the power 3p dot 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 equals to 2 যেহেতু ইয়াত আমি এটা ফাইনাল ভ্যালু পাইছো মানে এই সংখ্যাটো নিশ্চয় ডিক্রিজিং হ'ব তো আমি ইনফাইনাইট টার্মৰ কাৰণে যেটো সামেশন পাইছিলো সেইটো লগাই দিও a to the power p divided by 1 minus a to the power p equals to 2 তো ইয়াৰ পৰা আমি a to the power p এর ভ্যালু পাম আমাৰ 2/3 তো এতিয়া আমি উলাব লাগে ইয়াৰ মান তো আমি f of 4 লিখিব পাৰো f of 2 plus 2 divided by f of 2 f of 2 plus 2 হ'ব f of 2 into f of 2 তলত হ'ব f of 2 f of 2 cancel গুচি যাব তো আমি এতিয়া ইয়াৰ পৰা গম পালো যে আমি লাগে অকল f of 2 এর ভ্যালু f of 2 এর ভ্যালু কিমান হ'ব আমাৰ a to the power 2p তো a to the power p to the power 2 তো ইয়াত a to the power p এর ভ্যালু হল 2/3 তাক স্কয়ার করলে আমি 4/9 তো ইয়ার রাইট आंसर হবে d এতিয়া আমি আও 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চনটো আমাৰ দিয়া আছে যে let s be the region bounded by the curves y equals to x cube and y square equals to x the curve y equal to x mod is divides s into two region of area
R1 and R2 if maximum of R1 and R2 equals to R2 then R2 by R1 is equals to তো প্রথমতে ইয়ার আমি গ্রাফ প্লট করো আমি ইয়ার গ্রাফ প্লট করি ইয়ে আছে x কিউব তো x কিউবৰ গ্ৰাফ হ'ব এনেকুৱা হ'ব আৰু x স্কয়াৰ আৰু সৰি y equals to x কিউবৰ গ্ৰাফ দাল এনেকুৱা হ'ব y equals to x কিউব আৰু এতিয়া আমি x স্কয়াৰ equals to x ৰ গ্ৰাফ আঁকিম চেল হ'ব এনেকুৱা চেল হ'ব আমাৰ এনেকুৱা তো ইয়াৰ মান হ'ব আমাৰ y স্কয়াৰ equal to x তো এতিয়া আমাক দিয়া আছে যে এইটো ইয়াৰ যদি আমি সলভ কৰিলে আমি ইয়াৰ মান হ'ব 1 ইয়াৰ মান হ'ব 1 মানে 1 equals to 1 ত এই দুটাৰ গ্ৰাফে ইন্টাৰসেক্ট কৰিব হল এতিয়া আমি চাব লাগে y equals to 2 mod of x y equals to 2 mod of x ইয়াত যেতিয়া আমি যেহেতু ইয়াত আমাৰ s টো যদি আমি s বুলি কম ন এতিয়া আমাৰ যেহেতু পজিটিভ সাইডে হৈছে তো ইয়াত আমি মডটো ধৰিব পাৰো তো আমি লিখিব পাৰো y equals to 2x আমি ইয়াৰ লগত ইন্টাৰসেকশন চালে হৈ যাব তো ধৰিলো এই গ্ৰাফডাল এনেকৈ যাব ৰাহুল এই গ্ৰাফডাল এনেকৈ যাব যেহেতু ইয়াত পইণ্ট কাটিব যদি আমি ইয়াক আৰু y স্কয়াৰ equals to x ক সলভ কৰিম তেতিয়া আমি পাওঁ y equals to half তো ইয়াৰ পৰা আমাৰ y ভ্যালু থাকিব আমাৰ হাফ আৰু x থাকিব আমাৰ হাফ হলে ইয়াত হ'ব 1/4 তো এতিয়া আমাৰ এই 4 যেটো ৰিজন দেখিছে ন এই ৰিজনটো হ'ব আমাৰ R1 আৰু এই ডাঙৰ যেটো ৰিজন দেখিছে এই 4 ৰিজনটো হ'ব আমাৰ R1 আৰু এই ডাঙৰটো হ'ব আমাৰ R2 তো এতিয়া আমি ইন্টিগ্ৰেট কৰিম ইয়াক প্ৰথমতে আমি R1 equals to লম R1 equals to আমাৰ কি হ'ব 0 ৰ পৰা হাফ 0 পৰা হাফ লৈছো আমি তাৰ পিছত আপাৰ গ্ৰাফ মানে এই গ্ৰাফডাল মাইনাস এই গ্ৰাফডাল তো ইয়াত কি আছে আমাৰ y/2 মাইনাস এনাল গ্ৰাফৰ কাৰণে হ'ব x equals to y square to y square dy ইয়াক আমি যেতিয়া সলভ কৰিলে আমি কি পাম 1/4 হ'ব 1/4 y square minus 1/3 y cube হল তো ইয়াক আমি 0 ৰ পৰা 1/2 লম তো ইয়াৰ ভ্যালু আমি সলভ কৰিলে পাম 1/48 তো এতিয়া আমি s টো ওলাম কাৰণ আমাৰ যেতিয়া r2 ওলালো হয় ইয়াৰ পৰা যেতিয়া আমি r2 ওলাব যাম তেতিয়া আমি অলপ কিছু সমস্যাত পৰিব লাগিব পাৰে কাৰণ ইয়াত কোন ধৰণৰ মানে ইন্টিগ্ৰেশনটো অলপ টান হ'ব আৰু যাৰ কাৰণে আমি প্ৰথমতে s টো ওলাই লম s ৰ পৰা r1 মাইনাস কৰিম তেতিয়া আমি r2 পাই যাম তো s টো যেতিয়া আমি ওলাম s টো আমি কাৰণে ইন্টিগ্ৰেট কৰিম আমি 0 ৰ পৰা 1 লৈ আৰু আমি লিখিম ইয়াত equal to লিখিম আমি y to the power 1/3 minus ইয়াৰ পৰা পাম x equals to y to the power 1/3 তো আমি লিখিলো যে x equals to মানে 1 divided by তো ইয়াৰ আমি লাগে যে y তো এতিয়া আমি s equals to পাম integration of 0 to 1 y to the power 1/3 minus কিমান হ'ব x square sorry y square dy তো ইয়াক যেতিয়া আমি ইন্টিগ্ৰেট কৰিম তেতিয়া আমি পাম 3/4 y to the power 4/3 minus 1/3 y cube তো আমি 0 পৰা 1 ইন্টিগ্ৰেট কৰিম তাক ইন্টিগ্ৰেট কৰি কিনে আমি পাম 19 divided by 48 sorry 19 হয় তো ইয়াক আমি ইন্টিগ্ৰেট কৰি পাম 20 divided by 48 তো ইয়াৰ r2 ৰ মান হ'ব আমাৰ
s minus r1 s or value হ'ল 20 divided by 48 minus 1 by 48 তো ইয়াৰ হ'ব 19 divided by 48 তো ইয়াৰ r2 ৰ value হ'ল 19 divided by 48 আৰু r1 ৰ value হ'ল 1 divided by 48 তো ইয়াত আমাৰ r2 by r1 ৰ মান হ'ব 19 divided by 48 divided by 1 divided by 48 তো ইয়াৰ হ'ব মান 19 option B is the correct answer এতিয়া আমি 6 নম্বৰ কুৱেশ্যনলৈ আহোঁ ইয়াত দি আছে আমাৰ ইণ্টিগ্ৰেশ্যন উলিয়াব লাগে এই ইণ্টিগ্ৰেশ্যনটো আমি দেখাতে গম পাই ডাইৰেক্ট কৰিবলৈ অলপ দিগদাৰ হ'ব মানে কৰিব নোৱাৰি অলপ দিগদাৰ হ'ব আৰু তো ইয়াক আমি কি কৰোঁ প্ৰথমতে f of x লেট কৰি লওঁ যে ফাংচন আছে ফাংচনটো f of x equals to 2x cube minus 9x square plus 12x plus 4 তো ইয়াক আমি এতিয়া কি কৰোঁ তো ইয়াক প্ৰথমতে আমি ডিফাৰেঞ্চিয়েট কৰি চাওঁ কাৰণ ইয়াৰ আমি কেৰেক্টাৰিষ্টিক ওলাব লাগিব কেনেধৰণে এই গ্ৰাফডাল মুভ কৰি আছে কাৰণ আমি ইয়াত সৰু ভেলুবোৰ ডাঙৰ ভেলু চাব লাগে মানে ইয়াৰ মিনিমাম আৰু মেক্সিমাম ভেলু চাব লাগে মিনিমাম আৰু মেক্সিমাম ভেলু চাব লাগে তাৰ কাৰণে আমি গ্ৰাফৰ সহায় ল'ম যাৰ কাৰণে আমি প্ৰথমতে এফ ডেছ এক্স কৰিম এই গ্ৰাফডালৰ কেৰেক্টাৰিষ্টিক ওলাম আমি প্ৰথমতে সেইকাৰণে তো ইয়াক কৰিলে আমি পাম 10 তো এক্স স্কুৱাৰ 918 এক্স প্লাছ 12 ইকুৱেলছ টু 0 তো ইয়াক আমি সলভ কৰিলে পাম 6 to কেঞ্চেল গুচি যাব ধৰা 2 equals to 0 তো ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো আমি x ৰ ভ্যালু পালো 1 আৰু 2 ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো 1 আৰু 2 তো এতিয়া আমি গম পালো যে x equals to x belongs to 1 ৰ পৰা 2 ৰ ভিতৰত থাকিলে গ্ৰাফডাল হ'লে ডিক্ৰিজিং হ'ব মানে যেতিয়া আমি ইয়াক চাম ন গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশন ইউজ কৰি কেনে তো ইয়াৰ কাৰণে ই সদায় নেগেটিভ ইয়াৰ পজিটিভ হ'ব তো 1 ৰ পৰা 2 ৰ ভিতৰত সদায় ডিক্ৰিজিং হ'ব 2 ৰ ভিতৰত সদায় ডিক্ৰিজিং হ'ব তো আমি এতিয়া কি লিখিব পাৰোঁ যে তো f of x ৰ ভ্যালু at x equals to 1 maximum হ'ব আৰু f of x ৰ ভ্যালু at x equals to 2 minimum হ'ব মানে এই ইন্টারভেলটো কাৰণে যেহেতু ই কন্টিনিউয়াসলি ডিক্রিজ কৰি আছে তো এতিয়া আমি কি কৰিম f of 1 ওলাম f of 1 equals to যেতিয়া আমি ক্যালকুলেট কৰিম তেতিয়া আমি পাম 9 আৰু f of 2 ৰ ভ্যালুটো আমি পাম 8 তো এতিয়া আমি f of x to কি বুলি ক'ব পাৰিম f of x is from 8 to 9 হল ইকুৱেশ্যন কৰা কোনো দৰকাৰ নাই ইয়াত জৰুৰত নাই ইয়াত তো এটা f of x 8 over 9 ৰ ভিতৰত থাকিব তো এতিয়া আমি ৰুট ওভাৰ লওঁ টু ফালে আমি ৰুট ওভাৰ লওঁ তাৰপিছত যেহেতু আমাৰ কুৱেশ্যনটোত ৰুট ওভাৰ দিয়া আছিল তো সেইকাৰণে আমি ৰুট ওভাৰ ল'লোঁ এতিয়া আমি তাক ৰেচিপ্ৰকেল কৰিম ৰেচিপ্ৰকেল কৰিলে এটা উল্টা হৈ যাব 1 divided by 1 divided by root over 9 1 divided by root over f of x আৰু ইয়াত হ'ব 1 divided by root over 8 হল এতিয়া আমাৰ ইয়াত ইন্টিগ্ৰেট কৰিব লাগে ইয়াক ইন্টিগ্ৰেট কৰিব লাগে আমি 0 ৰ পৰা আমি ইন্টিগ্ৰেট কৰিব লাগে 1 ৰ পৰা 2 লৈ তো এতিয়া আমি ইন্টিগ্ৰেট কৰিব লাগে 1 ৰ পৰা 2 লৈ dx তো ইয়াত লিখিব লাগিব 1 ৰ পৰা 2 dx 1 ৰ পৰা dx তো ইয়াক আমি ইন্টিগ্ৰেট কৰিলে পাম 1/9 2 - 1 আৰু ইয়াৰ ভ্যালুটো আমাৰ I
আৰু ইয়াৰ ভ্যালুটো হ'ব 1/√8 2 - 1 তো ইয়াত হ'ব আমাৰ 1/√9 পৰা i2 হ'ব 1/√8 লৈ যেতিয়া আমি ইয়াক স্কোয়াৰ কৰিম যেটা আমাৰ i স্কোয়াৰ ওলাব দিছে কোৱেশ্যনত তেতিয়াহ'লে ইয়াত হ'ব 1/9 পৰা 1/8 এইটো হ'ব আমাৰ এনসাৰ তো ইয়াত question number B is correct এতিয়া আমি আহো question number 7 লৈ question number 7 দিয়া আছে the probability that a randomly chosen 2x2 matrix with all entities from the set of first 10 prime number is singular is equals to so first 10 prime number যদি লিখো আমি 2 3 5 7 11 13 17 23 19 হ'ব 19 23 আৰু 23 আৰু হ'ব আমাৰ 29 তো এইকেইটাৰ ইমান কথা নাই এতিয়া আমি কুৱেশ্যনৰ নেক্সট পাৰ্টলৈ যাওঁ ধৰা হ'ল মেট্ৰিক্স এই ধৰি লওঁ এই মেট্ৰিক্সটো হ'ল আমাৰ A B C D তো ইয়াক যেতিয়া আমি সিঙ্গুলাৰ বুলি চাব লাগে মানে ভ্যালু ইকুয়াল টু 0 কৰিব লাগে তো কি হ'ব আমাৰ A into D minus of B into C equals to 0 মানে AD must be equals to B into C তো ইয়াৰ পৰা আমি কেস পাম যে ধৰা হ'ল কেস 1 A equals to B and D equals to C আৰু সেকেন্ড কেসটো আমাৰ হ'ব পাৰে আমি কেস 2 বুলি কওঁ কেস 2 তো আমাৰ হ'ব পাৰে A equals to C and B equals to D আৰু কেস 3 হ'ব পাৰে A equals to B equals to C equals to D প্ৰথম কেসৰ কাৰণে আমি নম্বৰ অফ ওয়েজ ওলাম আমাৰ যেহেতু 3টা প্ৰাইম নাম্বাৰ আছিল আৰু প্ৰাইম নাম্বাৰৰ প্ৰপাৰ্টি চাবলৈ গ'লে আমি গম পাম যে তাক মানে প্ৰাইম নাম্বাৰ এনেকুৱা এটা নাম্বাৰ হয় যিটো অকল এই সংখ্যাটো আৰু একেৰে ডিভিজিবল হয় তো এতিয়া আমি তাৰ পৰা এইটো গম পালো যে ইয়াৰ আমি এ ভ্যালু যি পাম ডিৰ ভ্যালু আমাৰ ইন্ডিপেন্ডেন্ট হিচাপে থাকিব আৰু বি আৰু সিৰ ভ্যালু এ আৰু ডিৰ ওপৰত নিৰ্ভৰ কৰিব তো ইয়াত আমাৰ এইটো সিলেক্ট কৰা 10 ওয়েজ আছে মানে যিকোনো প্ৰাইম নাম্বাৰ ভিতৰত এটা ললে হ'ল আৰু ইয়াতো আমাৰ ডিটো সিলেক্ট কৰা 10 ওয়েজ আছে তো ইয়াত টোটাল নাম্বাৰ অফ ওয়েজ 100 ওয়েজ তো ইয়াত আমাৰ a equals to c আছে তো ইয়াত a2 আৰু b2 এক সিলেক্ট কৰাৰ আমাৰ ওয়েজ আছে 10 b সিলেক্ট কৰাৰ ওয়েজ আছে 10 তো টোটাল 100 ওয়েজ এতিয়া আমাৰ কেতিয়া গোটাইটা সেম হ'ব গোটাইটা সেম হ'বলৈ আমি প্ৰাইম নাম্বাৰ গোটাইটাৰ ভিতৰত এটাই সিলেক্ট কৰিব লাগিব ন তো আমাৰ তাৰ হ'ব 10 ওয়েজ তো এতিয়া আমাৰ টোটাল নাম্বাৰ অফ ওয়েজ হ'ব total number of ways to select the matrix is equals to 100 plus 100 ইমানটো হ'বই লগতে আমি কি হ'ব যে এই দুটাৰ ভিতৰত আমি এনেকুৱা এটা কন্ডিশন দূৰতে ধৰিছো যিটো কন্ডিশনত মানে এই গৰিলে সেম হৈ গৈছে এই গৰিলে সেম হোৱা কন্ডিশনটো মানে কেস 1 তো আছে কেস 2 তো আছে যাৰ কাৰণে আমি লাখিখত টোটাল নাম্বাৰ অফ ওয়েজ উলিয়াবলৈ ইয়াক মাইনাস কৰিব লাগিব ইয়াৰ পৰা আহিব আমাৰ 190 ওয়েজ তো এটা আমাৰ probability ওলাব লাগে এটা probability হ'ব এটা probability আমি যেতিয়া ওলাব লাগিব ন তেতিয়া আমাৰ টোটালটো হ'ব আমাৰ টোটাল আমি 10টা সিলেক্ট কৰাৰ হ'ব 8 into 10 into 10 into 10 কাৰণ আমি a b c d গোটেইটাৰ ভ্যালু বেলেগ ল'ব পাৰো তো প্ৰথমটো ফিল আপ কৰা 10 ওয়েজ সেকেন্ডটো 10 ওয়েজ সেকেন্ড থাৰ্ডটো 10 ওয়েজ ফোৰটো 10 ওয়েজ এইকাৰণে 10 into 10 to 10 into 10 হ'ব তো আৰু ওপৰত হ'ব 190 তলত হ'ল আমাৰ 10 to the power 4 ওপৰত হ'ল 190 তো ইয়াৰ পৰা আমি তাৰ পৰা এটা কেনসেল কৰি পাম 19 divided by 10 to the power 3 তো ইয়াৰ কোনটো আছে অপশন সি ইজ দ্য আনসার
তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 8 এইটাৰ সলিউশন তো ইয়াত আমাক দিয়া আছে the coefficient of x to the power 2 and x to the power 11 in the expansion of 1 plus ax plus 2 1 plus ax plus 2x to the power 2 or whole to the power 6 b 27 and minus of 192 respectively, then the value of a must be equals to তো ইয়াত আমাৰ n টাৰ্মটো লিখিবলৈ হ'লে আমি n টাৰ্মটো বা r টাৰ্মটো লিখিবলৈ আমি কেনেকৈ লিখোঁ 6 divided by alpha factorial beta factorial gamma factorial আৰু বাকি লিখো আমি 1 to the power alpha তাৰপিছত আমাৰ আছে ax আছে x to the power beta আৰু আমি লিখো 2x square to the power gamma তো ইয়াত আমাৰ ইয়াত হ'ব আমাৰ alpha plus beta plus gamma equals to 6 তো এটা আমাৰ x to the power 2 কাৰণে তো এতিয়া আমি চাম x to the power 2 কাৰণে আমি লাগে x to the power 2 coefficient তো এতিয়া আমাৰ ইয়াত আলফাৰ মান ধৰিলো আমি আলফাৰ মান তো আমাক লাগে x to the power 2 coefficient তো x to the power 2 coefficient কাৰণে আমি ধৰিলো বিটাৰ মান ধৰিলো মই 2 গামাৰ মান 0 তেতিয়া আমাৰ আলফাৰ মান হ'ব যেটো সামেশন 6 হ'ব লাগে ন তেতিয়া আলফাৰ মান হ'ব 4 তো এতিয়া এইটো লৈকিনে আমি তাৰ কোএফিচিয়েন্টটো ওলাও আৰু ইয়াৰ কেস 1 এটা কেস 2 এটা আছে যেতিয়া আমি বিটাৰ মান লম 0 গামাৰ মান লম 1 আৰু আলফাৰ মান লম 5 তেতিয়া আমি x to the power 2 কোএফিচিয়েন্ট হিচাপে x to the power 2 টো আমি পাম তেতিয়াহ'লে ইয়াৰ আমাৰ কোএফিচিয়েন্টটো ওলালে আৰু ইয়াৰ কোএফিচিয়েন্টটো ওলালে হ'ব আমাৰ 6 factorial divided by 4 factorial 2 factorial beta তো gamma আৰু 0 factorial মানে 1 হয় তো into a to the power 2 আৰু বাকি কিটা ন ইয়াতো আমি কোএফিচিয়েন্ট চাইছো কোএফিচিয়েন্ট তো ইয়াৰ আমি কোএফিচিয়েন্টে চাইছো তো ইয়াৰ পৰা আমি পাম তো ইয়াৰ পৰা আমি পাম 15 তো ইয়াৰ পৰা আমি পাম 15 a square আৰু এতিয়া আমি ইয়াক চাম 66 factorial divided by 5 factorial 0 factorial আৰু 1 factorial into 2 to the power gamma কিমান আছে আমাৰ gamma কিমান পাইলো আমি into 2 to the power gamma মান আছে 1 তো 1 তো ইয়াৰ পৰা আমি ভ্যালু পাম 12 তো ইয়াৰ পৰা আমি ভ্যালু পাম 12 তো এতিয়া ইয়াৰ দুটা যোগ কৰিলে মানে 15 plus a square is plus 12 15 a square plus 12 equals to আমাক দিয়া আছে 17 তো ইয়াৰ পৰা আমি a square ৰ মান পাম 1 তো ইয়াৰ পৰা হ'ব a ৰ মান plus minus 1 তো a ৰ মান হ'ব plus 1 নহলে minus 1 তো এতিয়া আমি চাম x to the power 11 ৰ কাৰণে তো x to the power 11 হ'বলৈ ইয়াত আমাৰ আলফাৰ মান হ'ব আছে ইয়াত হ'ব লাগিব আমাৰ এটাই কন্ডিশন আছে বিটাৰ মান ইকুয়ালস টু বিটাৰ মান হ'ব লাগিব আমাৰ 1 গামাৰ মান হ'ব লাগিব আমাৰ 5 আৰু আলফাৰ মান 0 তো এতিয়া আমাৰ তাৰ কোএফিচিয়েন্টটো পাম next to the power 11 ৰ কোএফিচিয়েন্টটো পাম আমি 6 factorial divided by alpha মানে হ'ল 0 factorial মানে 1 তো 1 তো ইয়াত আমাৰ
তাৰপিছত আকৌ 1 ফেক্টৰিয়েল তাৰপিছত আমাৰ 5 ফেক্টৰিয়েল ইকুৱেলছ টু ইনটু থাকিব ইনটু তাৰপিছত 2 টু দি পাৱাৰ গামাৰ মান আছে আমাৰ 5 তো 2 টু দি পাৱাৰ 5 ইকুৱেলছ টু মাইনাছ অফ 192 তো ইয়াৰ পৰা পাম আমি 2a সৰি ইয়াত a এটা থাকিব কাৰণ ইয়াত a to the power ax to the power 1 হ'ব যাৰ কাৰণে আমাৰ a থাকিব ইয়াত এটা 6 ফেক্টৰিয়েল ডিভাইডেড বাই 1 into 1 ফেক্টৰিয়েল into 5 ফেক্টৰিয়েল into a into 2 to the power 5 এটা থাকে তো ইমান ইকুৱেলছ টু মাইনাছ অফ 192 তো ইয়াৰ পৰা সলভ কৰি আমি পাম a ইকুৱেলছ টু মাইনাছ অফ 1 তো এতিয়া আমাৰ ৰাইট এনসাৰটো হ'ব মাইনাছ অফ 1 তো ইয়াৰ অপশ্যন বি এতিয়া আমি আগবাৰো কুৱেশ্যন নম্বৰ 9 লৈ 9ৰ সলিউশন কুৱেশ্যন নম্বৰ 9ত আমি এতিয়া আমাক দিয়া আছে a ইকুৱেলছ টু ইমান দিয়া আছে তো ইয়াৰ আমি সামেশন কৰি লিখিলে আমি লিখিম যে 1 প্লাছ x 3 প্লাছ x এর x টো ভিতৰত সোমাই যাব গোটেই তাৰে ইয়াতে যাব গোটেইৰে যায় গুচি যাব তো ইয়াৰ আমাৰ x প্লাছ 1 সৰি 3 প্লাছ x তাৰপিছত হ'ব আমাৰ 3 প্লাছ x আৰু হ'ব 7 প্লাছ x তো ইয়াৰ a জইণ্টৰ ভ্যালু হ'ব ডাইৰেক্টলি গমে পাব কি হ'ব যে আমাৰ 7 প্লাছ x ইয়াৰ হ'ব মাইনাছ অফ 3 প্লাছ x 3 plus x and minus of 2 plus x আর ইয়ার হবে আমার 1 plus x তো ইয়ার b এর ভ্যালু হবে আমার minus of 3 plus x আমার d আছে যে যেটো a আছে a এর ভ্যালু হল মানে a হল এটা সিঙ্গুলার ম্যাট্রিক্স মানে mod of a equals to 0 mod of a 0 পালে আমি কি করিম কি হবে আমার 7 plus x তো 1 plus x minus কি আছে আমার ইয়াত 2 plus x plus 3 plus x equals to 0 তো ये আমি সলভ করে দিলাম 7 plus x square plus 8x minus 10 দ্বিগুণ 6 তো ইয়াত হবে x square আর minus of 5x equals to 0 তো ইয়াৰ পৰা আমি x এর ভ্যালু পাম কিমান পাম তো ইয়াৰ পৰা আমি x এর ভ্যালু পাম minus of 1/3 তো এটি আমার b এর ভ্যালু তো আমার হবে minus of তো এতে আমার b এর ভ্যালু যাব ইয়ার আমি x এর ঠাইত -1/3 বহাই দিম বহাই দিলে হবে আমার minus of 8/3 তো ইয়ার কারেক্ট आंसर তো হবে b তো এটা আমি 3 নাম্বার কোয়েশ্চন তো ইয়ার আমাক দিয়া আছে যে ইন্টিগ্রেশন let r be the set of real numbers and f be a continuous function defined on r and let c be some constant such that c2x f of t dt equals to cos of x minus 1/2 for all x belongs to r, then a possible value of c is তো ইয়ার আমার ইন্টিগ্রেশন c এর পরে x dt তো f of t dt তো equals to cos of x minus of 1/2 তো ইয়া আমাক যদি বোথ সাইড ডিফারেন্সিয়েট করে দিও আমি কি করিম ডিফারেন্সিয়েট কৰিলে আমি পাম এটা আইডেন্টিটি আছে তাৰ মতে আমি পাম
এই x to is right f of x into x একবার ডিফারেন্সিয়েশন তো তার হবো আমার x তো x সরি x এর ডিফারেন্সিয়েশন করলে হবো আমার 1 মাইনাস f of c ডিফারেন্সিয়েট কৰিলে 0 ইকুয়ালস টু এইফালে ডিফারেন্সিয়েট কৰিব লাগিব আমি তো ইয়াৰ পৰা আমি sin of x তো বাকিটো 0 হৈ যাব কনস্ট্যান্ট আছে তো আমাক কি পালো f of x is equals to minus of sin x তো এটা আমি ইয়াক ইন্টিগ্রেট করিম c এর পরে x হলে x তো ইয়ার আমি f of x এর ভ্যালু পালো ইমান তো আমি এটা ইন্টিগ্রেট করিম c এর পরে x লৈকে এটা কিবা আমার dx তো ইয়াকো আমি ইন্টিগ্রেট করিম c এর পরে x লৈকে dx তো ইয়াত আমি রিপ্লেস করে দিব পারো ভিতরতে রিপ্লেস করে দিব পারো আমি মানে c এর পরে x f of t dt equals to আমি যেটা ইন্টিগ্রেট করিম তো আমি পাম cos of x minus cos of x তো ইয়াক আমি ভেরি করিম c এর পর x লৈকে তো ইয়াত x বহলে আমি পাম cos of x minus cos of c তো এতিয়া আমাৰ ইয়াত কুৱেশ্যনৰ লগত যেতিয়া আমি মিলাই চাম ইয়াত আছে আমাৰ হাফ আৰু ইয়াত আছে আমাৰ cos of c তো আমি কি পাম যে cos of c এর ভ্যালুটো হ'ব আমাৰ cos of c এর ভ্যালুটো হ'ব আমাৰ হাফ তো আমি c এর ভ্যালু পাই গেল 5/3 তো ইয়াত c এর ভ্যালুটা আমি পাই গেল 5/3 কারণ cos of 5/3 is equals to half তো এটা আমার অ্যান্সার হবে ডি এটা আমি question number 11 ডিসকাস করো ইয়াত দিয়া আছে যে কনসিডার দ্য লিনিয়ার প্রোগ্রামিং প্রবলেম মিনিমাম z equals to x plus 3y subject to conditions this then আমাক সুধিছে যে 0,0 is not a feasible solution 0 the linear programming problem has optimal solution at 2,2 the linear programming problem optimal solution at 0,0 LPP has an unbounded solution তো এতিয়া আমি ইয়াৰ সলিউশনটো লৈ যাও তো এতিয়া আমি 11 এর সলিউশন তুলে যাও 11 এর সলিউশন তো প্রথমতে আমাক যেটা কন্ডিশন দিয়া আছে এই কন্ডিশনার অ্যাকর্ডিং আমি গ্রাফিক্যাল ড্র করলাম ইয়াত তো ইয়াৰ প্ৰথম গ্ৰাফ ডাল হ'ব আমি প্ৰথমতে ইকুৱেলি সাইন লৈ লৈছো y - x = 0 মানে ইয়াৰ গ্ৰাফ ডাল হ'ব y = x y = x গ্ৰাফ ডাল যাব আমাৰ এনে এই ডাল হ'ব আমাৰ y = x তাৰ পিছত আমাৰ আছে twice y minus x less than equals to 2 তো ইয়াৰ পৰা মই ইকুৱেলিটি সাইন লৈ লম equals to x plus 2 তো ইয়াৰ আমি দুটা পয়েন্ট পাই যাম এই গ্ৰাফডাল 2,2 আৰু
0,1 এৰে পাছ হ'ব এই দুটা পইণ্ট এই গ্ৰাফডালত চেটিছফাই কৰে যদি আমি এক্সৰ ভেলু 0 বহাই দিওঁ y ভেলু 1 হ'ব 2 = 2 হৈ যাব আৰু ইয়াত যদি 2 বহাই দিওঁ 4 হ'ব এইফালেও 4 হ'ব তো এতিয়া আমি ইয়াত চাওঁ এই পইণ্টকেইটা ধৰা হ'ল এইটো এই পইণ্টটো হ'ল 2,2 2 আৰু এইফালেও 2 তো এতিয়া আমি 0,1 ধৰা হ'ল ইয়াত আছে 0,1 আৰু 1 আছে তো এতিয়া আমি এই দুটা পইণ্টৰ মাজেৰে এডাল গ্ৰাফ ড্ৰ কৰোঁ যিডাল গ্ৰাফ হ'ব y = x + y হ'ল এতিয়া আমাৰ ইডাল গ্ৰাফ হৈছে আমাৰ twice y minus x = 2 আৰু এতিয়া আমাক লাগে ইয়াৰ পৰা লাগে আমাক x = 0 আৰু ইয়াৰ পৰা লাগে আমাক y = 0 তো এডাল হ'ব আমাৰ x = 0 লাইন আৰু এইডাল হ'ব আমাৰ y = 0 লাইন তো আমাক কি কৈছে যে x - y > 0 তো আমাৰ ধৰা হ'ল আমি এই পইণ্টটো আমাৰ 2,0 এই পইণ্টটো যদি আমি ইয়াৰ যিটো ইনইকুৱেলিটি আছে y - x > 0 এই পইণ্টটো চেটিছফাই কৰিব যাৰ কাৰণে ইয়াৰ ৰিজনটো হ'ব ইফালে না এই ৰিজনটোৱে এইফালৰ ৰিজনখিনি কনচিডাৰ কৰিব লাগিব আমি কাৰণ যেহেতু এইফালৰ পইণ্টখিনি চেটিছফাই কৰিছে তো আমি এইফালৰ ৰিজনখিনি কনচিডাৰ কৰিব লাগিব এই ইনইকুৱেলিটিৰ কাৰণে তো সেকেন্ড কেছ আমি ইয়াৰ কাৰণে চাব লাগিব তো ইয়াৰ কাৰণে চাবলৈ হ'লে আমি ধৰা 0,0 টো এই লাইনৰ কাৰণে চাব লাগে তো 0,0 টো আমি লৈ লৈছোঁ তো 0,0 টো যদি ইয়াত বহুৱাই দিওঁ মই 0 - 0 তো এইটো চেটিছফাই কৰিছে তো যাৰ কাৰণে ইয়াৰ কাৰণে হ'ব 2x - x সৰি তো 2y - x = 0 কাৰণে আমাৰ তলৰ ৰিজনটো হ'ব এই লাইনৰ তলৰ ৰিজনখিনি হ'ব আৰু আমাৰ x is greater than 0 কাৰণে আমি এইখিনি ৰিজন হ'ব y is greater than 0 কাৰণে এইখিনি ৰিজন হ'ব তো এই গোটেইখিনিৰ পৰা আমি পালোঁ যে আমাৰ এইখিনি ৰিজনৰ কথা ইয়াত কোৱা হৈছে 0,1 তো এতিয়া আমি যিকেইটা কৰ্নাৰ পজিশ্যন আছে সেই কৰ্নাৰ পজিশ্যনকেইটা 0 ভেলু উলিয়াই চাওঁ ইয়াৰ 0,0 প্ৰথম তাৰপিছত হ'ব z of 0,1 z of 2,2 তো এইকেইটা হ'ব ইয়াৰ ফিজিবল সলিউশন বা ইয়াৰ ভিতৰত যিকোনো পইণ্টে হ'ব পাৰে ইয়াৰ ফিজিবল সলিউশন তো এতিয়া এই মানটো বহালে আমি z ৰ মান পাম 0 আৰু এই মানটো বহালে আমি পাম z ৰ মান 3 আৰু এই মানটো বহালে আমি পাম z ৰ মান 2 + 3 6 8 তো ইয়াৰ পৰা আমি তো এইটো পালে আমি মিনিমাম ভ্যালু তো ইয়াত এইটো পালে আমি মিনিমাম ভ্যালু তো ইয়াৰ অপটিমাম সলিউশন হ'ব তো 0,0 আমি অপটিমাল সলিউশন বুলি ক'ব পাৰোঁ ইয়াত কাৰণ মিনিমাম সলিউশন আছে মিনিমাম ভ্যালু আছে তো মিনিমাম ভ্যালুতে আমি কওঁ অপটিমাল সলিউশন তো ইয়াত কি আছে 0,0 is not a feasible solution হয় 0,0 feasible solution হয় কাৰণ এই ৰিজনত আছে তো এইটো নহয় the LPP has optimal solution at 2,2 না এইটো ভুল কাৰণ 0,0 ত অপটিমাল সলিউশনটো আছে
The LPP has optimal solution at 0,0. It's right. The LPP has an unbounded region. गलत कारण এইখিনি বাউন্ডেড হয় ঠিক আছে কুৱেশ্যনবোৰ ইজি হয় ইয়াত বাট অলপ টাইম দিব লাগে আৰু এনেকুৱাই বাকী ইয়াত দিয়া আছে যে let x y z w are four mutually exclusive events whose probabilities are this and this respectively then the probability of at least one of the event is happen যেহেতু ইয়াত মিউচুৱেলি এক্সক্লুচিভলি দি আছে ইয়াৰ মানে হ'ল probability of x probability of এই গোটেইবোৰ যিবোৰ হ'ব ন মানে কোনো দুটা ইভেন্ট কেতিয়াও একেলগে নহয় ইয়াত তো ইয়াৰ সকলোবোৰৰ মান 0 হ'ব ইয়াত তো যাৰ কাৰণে ইয়াৰ এটলিষ্ট ওৱান অফ দিছ উইল হেপেন তাৰ probability বুলিবলৈ এই গোটেইকেইটা সংখ্যাক আমি যোগ কৰিব লাগিব যোগ কৰিলে কিন্তু আমাৰ ইয়াত একতকৈ বেছি আহিছে সংখ্যাটো যাৰ কাৰণে চাগে মোৰ তাত নহ'লে এই কুৱেশ্যনটোৱে আচলতে ভুল আছিল তো এতিয়া আমি সেইকাৰণে নেক্সট কুৱেশ্যনটো আগবাঢ়ো তো ইয়াত এতিয়া আমি কুৱেশ্যন নম্বৰ 13টো ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 13ত আমাৰ আছে যে if the real part of this is 4 then the locus of the point representing z in the complex plane is an তো ইয়াত আমি z equals to ধৰি লৈছোঁ z equals to x plus iy মানে এনেকুৱা ধৰণৰ কুৱেশ্যন z plus z equals to x plus iy ধৰিলে অলপ সহজ হয় যাৰ কাৰণে এইটো ধৰি লোৱা হৈছে এতিয়া আমি চাওঁ z bar plus 2 divided by z bar minus I তো ইয়াত আমি জেডৰ মানটো বহাই দিওঁ কি হ'ব যেহেতু z bar আছে z bar equals to হ'ব আমাৰ x minus iy ইয়াত লিখিম আমি x minus iy plus 2 আৰু ইয়াত হ'ব x minus iy minus I তো ইয়াৰ পৰা হ'ব আমাৰ x plus 2 minus iy আৰু ইয়াৰ হ'ব আমাৰ x minus 2 কমন ল'ম আমি I ল'লোঁ কমন y plus 1 তো এতিয়া আমি ইয়াৰ ৰিয়েল পাৰ্টটো চাবলৈ ইয়াক আমি ওপৰে তলে x minus I তো ইয়াৰ লগত মাল্টিপ্লাই কৰিম x plus I y plus 1 y plus 1 আৰু ওপৰতো ঠিক তেনেদৰে x plus 2 minus iy ইয়াৰ লগত ইনটু কৰিম x plus I y plus 1 তো ইয়াৰ আমাৰ কি হ'ব এতিয়া তলত পূৰণ কৰিলে y স্কোৱাৰ মাইনাছ হ'ব I স্কোৱাৰ y plus 1 হোল স্কোৱাৰ তো ওপৰত আমাৰ আহিব ওপৰত আমি যিহেতু আমাৰ ৰিয়েল পাৰ্টটো লাগে তো আমি এইটো চাম যে কোনটো পাৰ্টৰ পৰা ৰিয়েল পাৰ্টটো আহিব যেতিয়া আমি ইয়াৰ লগত ইয়াৰ পূৰণ কৰিম তেতিয়া আমাৰ ৰিয়েল পাৰ্টটো আহিব আৰু যেতিয়া আমি ইয়াৰ লগত ইয়াৰ পূৰণ কৰিম তেতিয়া ৰিয়েল পাৰ্টটো আহিব তো আমি অকল সেইকেইটা পূৰণ কৰি চাইছোঁ ওপৰত হ'ব আমাৰ x হ'ল ইনটু x plus 2 ইয়াত মাইনাছ আছে তো মাইনাছ I স্কোৱাৰ মানে আৰু এটা মাইনাছ হ'ব তো মাইনাছ প্লাছ লিখিব পাৰোঁ তো y ইনটু y plus 1 ইকুৱেলছ টু মোক 4 দিয়া আছে given তো এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা ৰিয়েল পাৰ্ট ৰিয়েল পাৰ্টটো লিখাৰ প্ৰয়োজন নাই কাৰণ আমি ইয়াৰ ৰিয়েল পাৰ্টটো আমি ইয়াত লিখি দিলোঁ
তো ইয়াত আমি ইয়াৰ ৰিয়েল পাৰ্টটো লিখিলোঁ ৰিয়েল পাৰ্ট অফ দিছ তো ৰিয়েল পাৰ্ট অফ দিছ ইজ ইকুৱেলছ টু দিছ তো আমি ইয়াক এতিয়া সলভ কৰিলে যেতিয়া আমি এতিয়া আমি ইয়াক সলভ কৰোঁ তো ওপৰত থাকিব আমাৰ এক্স স্কুৱাৰ প্লাছ 2x প্লাছ y স্কুৱাৰ প্লাছ y আৰু তলত থাকিব আমাৰ তলত নিলিখোঁ আমি চাইডতে লিখি দিওঁ 4 ইনটু এক্স স্কুৱাৰ আই স্কুৱাৰ মানে -1 তো মাইনাছ আছে প্লাছ y প্লাছ 1 হোল স্কুৱাৰ হ'ল এতিয়া আমি গোটেইটোক সলভ কৰি পাম এতিয়া আমি আৰু ফাৰ্ডাৰ সলভ কৰিব লাগিব ইয়াক এক্স স্কুৱাৰ 2x প্লাছ y স্কুৱাৰ প্লাছ y ইকুৱেলছ টু 4x স্কুৱাৰ 4টো কমন থাকক তাৰপিছত y স্কুৱাৰ প্লাছ 2y প্লাছ 1 তো ইয়াক যেতিয়া ফাৰ্ডাৰ সলভ কৰিম আমি ইয়াত 4x স্কুৱাৰ আছে ইয়াত x স্কুৱাৰ আছে ইয়াত y স্কুৱাৰ আছে ইয়াত 4y স্কুৱাৰ আছে আৰু ইয়াত y স্কুৱাৰ আছে তো এনেকৈ আমি লাষ্টত সলভ কৰি পাম এই সংখ্যাটো গোটেইটো যে x minus 1/3 whole square plus y plus 7/6 whole square equals to 5/36 তো এইটো আমাৰ সাৰ্কুলাৰ ইকুৱেশ্যন হয় সাৰ্কুলাৰ ইকুৱেশ্যন তো ইয়াত তো এই 13 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ হ'ব এ সাৰ্কল তো এতিয়া আমি চাই হওক 14 নম্বৰ কুৱেশ্যনটো 14 number solution. Here DS the number of binary operation on a set with 5 element is binary solution বুলি কৈছে binary operation বুলি কৈছে ইয়াত binary operation আমি জানো যে ধৰা যেটা binary operation এটা সদায় as the set হয় তো ইয়াৰ পৰা ইয়ালৈকে থাকে তো এতিয়া আমি ইয়াৰ number of binary operations উলিয়াব লাগে তো ধৰা হ'ল s সেটত n টা এলিমেন্ট আছে n টা এলিমেন্টস তো total number of term in s cross s is number of s into number of element in s so number of element in s is আমি মানি লৈছো এইটো দা n তো ইয়াৰ হ'ব n স্কয়াৰ তো এতিয়া আমি যাব লাগে যে s cross s ৰ পৰা s লৈকে তো ইয়াৰ number of element আছে n স্কয়াৰ আৰু ইয়াৰ number of element আছে n তো ইয়াত তো এতিয়া s ৰ যিকেইটা এলিমেন্ট থাকিব ন 1 2 3 4 যিকেইটা এলিমেন্ট থাকিব তাৰ কাৰণে n স্কয়াৰ টা অপচন থাকিব গোটেইকেইটাৰ কাৰণে n স্কয়াৰ টা অপচন থাকিব যে কাদ লগত ইয়াত কানেক্ট হ'ব তো যাৰ কাৰণে ইয়াৰ টোটাল নাম্বাৰ অফ ওয়েজ হৈ যাব আমাৰ তো যাৰ কাৰণে ইয়াত আমাৰ টোটাল নাম্বাৰ অফ ওয়েজ হৈ যাব টোটাল বাইনাৰী অপাৰেশন total binary operation is equals to n square তো ইয়াত যেহেতু n square হ'ব কাৰণ এই গোটেই এলিমেন্ট কেইটাৰ কাৰণে n square টা ওয়ে আছে কানেক্ট হোৱাৰ যাৰ কাৰণে total number of binary operation equals to n to the power n square তো এতিয়া ইয়াৰ পৰা আমি পাম যেহেতু ইয়াত n ৰ মান 5 দি আছে তো আমি ইয়াৰ পৰা आंसर পাম 5 to the power 5 square তো ইয়াৰ অপচন D is the correct answer তো এতিয়া আমি সা 15 number question to solution 15 number question to দিয়া আছে যে let a be the set of all the letter of English alphabet and let us define f এর পরে গৈছে 0 1 2 3 by for all lambda belongs to a
So f of lambda to হল আমার মানে ইয়ার ফাংশনটোৰ ভ্যালুটো হল আমার নাম্বার অফ টাইমস the alphabet lambda মানে কোনোটা ইংলিশ alphabet appear in the word institution. তো এইটা আমার এই সেটটোৰ আছে আমাৰ alphabetৰ গোটাইকেইটা এর পর আই যায় আমার গোটাইকেইটা আছে আৰু ইয়াত সেকেন্ডের আছে আমার অকল 0 1 2 3 তো এই ইনস্টিটিউশন ওয়ার্ডটোত আমি আই এন টি ইউ ও এইটা আছে ইয়াত আইটো আছে তিনিবাৰ এনটো আছে দুবাৰ টিটো আছে দুবাৰ ইউটো আছে এবাৰ ওটো আছে এবাৰ তো ইয়াত আইটো কানেক্ট হ'ব থ্ৰীৰ লগত তো ইয়াত আইটো কানেক্ট হ'ব থ্ৰীৰ লগত আই এন ইয়াত এনটো কানেক্ট হ'ব টুৰ লগত টিটো কানেক্ট হ'ব টুৰ লগত এনেকৈ ইউ ও ইউটো কানেক্ট হ'ব ইউটো কানেক্ট হ'ব ওৱানৰ লগত ওটো কানেক্ট হ'ব ওৱানৰ লগত এ বি চি ডি বাকী যিকেইটা সংখ্যা নাই যিকেইটা লেটাৰ ইয়াত নাই সেই গোটেইকেইটা লেটাৰ হ'ব কানেক্ট 0ৰ লগত তো ইয়াত এফ ইজ 1 1 এফটো অনুযায়ী 1 1 নহয় কাৰণ ইয়াত যেনেকৈ এই দুটাৰ পৰা 2 লৈ গৈছে তো ইয়াত দুটা জাগাৰ পৰা 1 লৈ গৈছে বা ইয়াত বাকী যিকেইটা আছে সেইটাৰ পৰা 0 লৈ যাব তো এইটো কোনো ধৰণৰ 1 1 টো হ'ব নোৱাৰে কিন্তু ইয়াত সেকেন্ড আছে এফ ইজ অন টু বাট ন এফ ইজ অন টু মানে হ'ল আমাৰ ৰেঞ্জ অন টু হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব ৰেঞ্জ ইজ ইকুৱেলছ টু কোডমি আৰু ইয়াৰ পৰা আমি পাইছোঁ যে ইয়াত ৰেঞ্জো এইটো এটা দিয়া আছে আৰু কোডমিনি এইটো এটাই হয় তো ই এফ ইজ অন টু হয় ইউ নট ওৱান অন এইটো ৰাইট এনচাৰ ঠিক আছে এইটোৱে হ'ব এনচাৰ যিটো লিখা আছে যে এফ ইজ অন টু বাট নট 1 1 ইয়াত 1 1 টো কেতিয়াও নহয় 1 1 নহয় কিন্তু অন টু হয় যাৰ কাৰণে এইটো এটাও ফুল এনচাৰ তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো তো ইয়াত আমাৰ 16 নম্বৰ কুৱেশ্যনটোৰ চলিউশ্যনৰ ফালে আগবাঢ়ো আমি ইয়াত দিয়া আছে যে sand is pouring from a pipe at a rate of 12 centimeter cube per second তো ইয়াত ইমান স্পীডত পৰি থকা বুলি দি আছে তো আমি ইয়াত ডি ভি বাই ডি টি লৈ ল'ব পাৰোঁ ইয়াত ডাইৰেক্টলি 12 centimeter cube per second the falling sand form a cone ইয়াৰ পৰা এটা কোন ফৰ্মেশ্যন হৈছে মানে বালিবোৰ পৰি 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 ইয়াত এটা কোনৰ দৰে ফৰ্মেশ্যন হৈ আছে বালিবোৰ পৰি পৰি ইয়াত এটা কোন ফৰ্মেশ্যন হৈ আছে তো ইয়াৰ forms cone on the ground in such a way that the height of the cone is always 1/6 of the radius of the base ইয়াৰ বেছৰ ৰেডিয়াছ যদি r হয় তেতিয়াহ'লে ইয়াৰ হাইট হ'ব 1/6 of the base radius তো আমি ইয়াৰ পৰা পালো r equals to 6/8 height how fast the height of the cone increasing when height is 4 cm dh by dt লাগে আমাক and h equals to 4 তো এতিয়া আমি ইয়াত v equals to হ'ব আমাৰ 1/3 pi r square h কাৰণ কোনৰ কাৰণে ভলিউম হয় এইটো এটা আৰু কোনোতে ভলিউম চেঞ্জ হৈ আছে ইমান দৰে তো এতিয়া আমি ইয়াত বহুৱাই দিলে আমি পাম t তো 1/3 pi
pi r square h is equals to 12 তো যিকেইটা কনষ্টেণ্ট আছে সেইটা আমি বাহিৰলৈ লৈ আহোঁ 1/3 পাই আৰু ইয়াত যিটো r আছে ন r ইকুৱেলছ টু আমি 6h লিখি দিওঁ ইয়াত যিটো আছে তো ইয়াত আমি কি ৰ'ব dt আৰু ইয়াত ৰ'ব আমাৰ 36h square into h equals to 12 ইয়াত থাকিল 1/3 পাই ইয়াৰ পৰা 36 টো আমি লৈ আহিলোঁ বাহিৰত তো ভিতৰত থাকিব h কিউব তো h কিউবৰ আমাৰ ডিফাৰেন্সিয়েট কৰিলে 3h স্কুৱেৰ dh by dt ইমান হ'ব ইকুৱেলছ টু 12 ইয়াত 12 এৰে 36 ত 12 3 3 যাব 3 কেনসেল গুচি গ'ল তো ইয়াত dh by dt হ'ব আমাৰ at h equals to 4 তো ইয়াত আমাৰ এনে কি হ'ব 1 divided by 3 h square pi যেতিয়া আমি h ৰ মান 4 বহাই দিম তেতিয়া আমাৰ কি হ'ব 4 গুণ 16 তো ইয়াৰ হ'ব 1/48 pi তো ইয়াৰ অপশন হ'ব ডি সরি অপশন ন ডি নহয় সো এতিয়া ইয়াৰ অপশন কারেক্ট आंसर হ'ব সি 1 divided by 48 pi centimeter per second তো এতিয়া আমি question number 17 if the product of the roots of the quadratic equation x square plus bx plus c equals to 0 so তুমি এইটো 0 বানাৰ এইটো যদি 0 হৈ যায় হি তখন আমাৰ quadratic equation নহব তো এখানে এইটো কন্ডিশন দিয়া আছে is equal to the sum of the square of them মানে আমাক দিয়া আছে ধৰি লও ইয়াৰ ৰুট দুটা আমি আলফা আৰু বিটা তো আমাক দিয়া আছে যে alpha into beta is equals to sum of the squares of them and alpha square equals to alpha square plus beta square তো ইয়াৰ পৰা আমি পাওঁ alpha plus beta ৰ মান কিমান হয় আমাৰ alpha plus beta ৰ মান হয় আমাৰ -b/a আৰু alpha into beta ৰ মান হয় আমাৰ c/a তো ইয়াত হ'ব আমাৰ c/a আৰু ইয়াক আমি পুনৰ আমি লিখিব পাৰো alpha plus beta তো ইয়াক আমি পুনৰাই লিখিব পাৰো alpha square plus beta square plus twice alpha beta minus twice alpha beta তো ইয়াৰ পৰা আহিব এইটো পৰা আহিব alpha plus beta whole square ইয়াক লিখিব পাৰো আমি alpha plus beta whole square minus twice alpha into beta তো ইয়াত হ'ব আমাৰ alpha plus beta মানে b square divided by a square তো -2 of c/a তো এইটো যেতিয়া সেইফালে লৈ যাম আমি লৈ গ'লে পাম আমি 3 into c divided by a equals to b square divided by a square তো এটা ইয়াত কেনসেল গ'ল তো ইয়াত হ'ব আমাৰ b square is equals to 3ac তো এতিয়া আমি অপশনটো চাওঁ b square equals to ac b square equals to 3ac sorry so here option number b is the correct answer
তো এতিয়া আমি কুৱেশ্যন নম্বৰ 18 সলিউশ্যনলৈ এইটো ওপৰৰ কুৱেশ্যনটো সহজে আছিল ইয়াত দিয়া আছে ABC ইয়াত দিয়া আছে আমাৰ ABC ট্ৰাইংগল হ'ব যাৰ A ৰ ভাৰ্টেক্স A is 7,2 তো ভাৰ্টেক্স তো ইয়াত আমি এটা ট্ৰাইংগল ড্ৰ কৰি লওঁ ফাৰ্ষ্ট অফ অল তো ইয়াক মানি ল'লো A B C তো এই লাইনডালৰ ইকুৱেশ্যন আমাক দিয়া আছে x plus 2y equals to 4 তো এই লাইনডালৰ ইকুৱেশ্যন আমাক দিয়া আছে x plus 2y equals to 4 আৰু a আমাক ভাৰ্টেক্সৰ মান দিয়া আছে 7,2 সো ভাৰ্টেক্স b ৰ কাৰণে আমাক আৰু এটা লাইন দিয়া হৈছে যিডালৰ ইকুৱেশ্যন হ'ল 3x minus y equals to 5 এতিয়া আমি যদি এই দুটা ইকুৱেশ্যন সলভ কৰোঁ এই দুটা ইকুৱেশ্যন সলভ কৰিলে আমি b ৰ ভাৰ্টেক্স b ৰ কোঅৰ্ডিনেট পাই যাম আমি আৰু ইয়াত পুনৰ দিয়া মানে প্ৰথমতে এইখিনি কৰি লওঁ যেতিয়া ইয়াক আমি সলভ কৰিব লাগে ন তো এতিয়া আমি ইয়াক সলভ কৰোঁ তো ইয়াত আমি দুফালে 2 এৰে মাল্টিপ্লাই কৰিলোঁ কৰিলে ইয়াত হ'ব 6x minus 2y 6x minus 2y equals to 10 আৰু ইয়াত হ'ব আমাৰ যেতিয়া আমি এই দুটা এড কৰি দিম এড কৰিলে আমি পাম যে 7x equals to 14 তো x ৰ ভ্যালু আমি পালো 14 তো x ৰ ভ্যালু আমি পালো 2 এই twice y আৰু ইয়াত twice y প্লাস মাইনাস তো ক্যান্সেল গুচি যাব ইয়াত 7x আৰু ইয়াৰ পৰা 10 plus 4 equals to 14 তো x equals to 12 তো ইয়াৰ পৰা আমি এই মানটো আমি পুনৰ ইয়াত বহুৱাই y ৰ মান পাম আমি তো y ৰ মান পাম আমি 1 তো ইয়াত ইয়াৰ পৰা আমি y ৰ মানটো পালো 1 তো b ৰ কোঅৰ্ডিনেট আমি পাই গলো b ৰ কোঅৰ্ডিনেট হ'ব আমাৰ 2,1 এতিয়া আমাৰ কি কন্ডিশন দিয়া আছে এতিয়া আমাৰ কন্ডিশন দিয়া আছে যে ইয়াত AB is perpendicular to AC মানে এইটো perpendicular হ'ব তো আমাক লাগে কোঅৰ্ডিনেট C তো এতিয়া আমি ধৰি ললো ইয়াৰ এটা পইণ্ট হ'ল মানে x ৰ ভ্যালু হ'ল আলফা তো বিটা তো ইয়াত ধৰি ললো আমাৰ x ৰ ভ্যালু আলফা আৰু তেতিয়া আমাৰ ইয়াৰ পৰা উলিয়াব পাৰি আমি y ভ্যালু কিমান হ'ব আমাৰ 4 minus alpha divided by 2 তো ইয়াৰ ভ্যালু হ'ব 4 minus alpha divided by 2 4 minus alpha divided by 2 তো ইয়াৰ আমি কিমান পাইছিলো 2,1 তো এতিয়া আমি ইয়াৰ স্লোপ ইনটু ইয়াৰ স্লোপ ইকুয়ালস টু -1 লিখিব পাৰিম কাৰণ এট পারপেন্ডিকুলার দিয়া আছে তো আমি প্ৰথমতে স্লোপ অফ AB লিখো স্লোপ অফ AB হ'ব 2 minus 1 divided by 7 minus 2 equals to into minus 4 alpha divided by 2 divided by 7 minus alpha equals to -1 তো ইয়াক যেতিয়া সলভ কৰিম তেতিয়া ইয়াৰ পৰা আহিব আমাৰ 1 এইটো হ'ব 5 তো বাকি যেতিয়া আমি ইয়াক সলভ কৰিম তেতিয়া আমি পাম ইয়াৰ ভ্যালুটো
তেতিয়া আমি পাম ইয়াৰ ভ্যালুটো 70 ডিভাইডেড বাই 9 আৰু যেতিয়া আমি ইয়াৰ ভ্যালুটো আকৌ ইয়াত 4 আলফা ডিভাইডেড বাই 2 বহাম তেতিয়া আমি ইয়াৰ ভ্যালু পাই যাম -17 divided by 9 তো এতিয়া ইয়াৰ পৰা আমাৰ ৰাইট এনসারটো হ'ব 70 divided by 9 আৰু -17 divided by 9 তো ইয়াত 7 মাইনাস নহব এটা হ'ব রাইট আনসার ইজ A 70 divided by 9 আৰু -17 divided by 9 এটা ক্যালকুলেশন কৰিলে বেছি টাইম যায় সেই কাৰণে ক্যালকুলেশনটো কৰা নাই আপোনালোকে চাই লব ইয়াৰ পৰা এনসার তো ইয়াৰ পৰা আহিব আমাৰ আলফাৰ ভ্যালু ইমান আহিব আৰু এটা সলভ কৰিলে আমি বিটাৰ ভ্যালু ইমান আহিব তো এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 19 লৈ কোৱেশ্চন নম্বৰ 19 আমাৰ দিয়া আছে যে x দিছে x তো আমাৰ কি হয় প্ৰাইম ফ্যাক্টৰ অফ 660 তো 660 ৰ যেতিয়া আমি প্ৰাইম ফ্যাক্টৰ ওলাম 2 ৰে কৰিলো 330 তাৰপিছত 3 ৰে কৰিলো 110 তো পুনৰ আমি এতিয়া 5 ৰে কৰাবা 2 2 এতিয়া আমি কৰো 2 ৰে তো 1 1 তো ইয়াত প্ৰাইম ফ্যাক্টৰ কিটা হ'ব আমাৰ 1 2 3 5 এইটা হ'ব ইয়াৰ প্ৰাইম ফ্যাক্টৰ সরি আৰু এটা তো 11 1 9 11 তো ইয়াৰ প্ৰাইম ফ্যাক্টৰ কিটা হ'ল আমাৰ 11 2 3 5 11 2 3 5 তো ইয়াত b to দিয়া আছে আমাৰ অড নাম্বার মানে যিকোনো এটা অড নাম্বাৰে হ'ব পাৰে ইয়াত the total number of subset in a intersection b ইয়াত এতিয়া আমি চাম মানে ইয়াত অড নাম্বার কিটা আছে তো 8 কোনটা অড নাম্বার আছে 3 5 আৰু 11 তো ইয়াত থাকিব আমাৰ 3 5 and 11 যেহেতু এইকেইটা অড নাম্বার হয় আৰু এইটো আছে তো এতিয়া আমি কৈছে টোটাল নাম্বার অফ এলিমেন্ট হ'ব আমাৰ 3 তো আমাক সুধিছে যে টোটাল নাম্বার অফ সাবসেট তো সাবসেট হ'ব আমাৰ তো আমি জানো টোটাল নাম্বার অফ সাবসেট উলিয়াৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে এটা হ'ল 2 to the power n the number of element in a intersection b তো number of element কিমান আছে 3 আছে তো ইয়াৰ হ'ব 8 তো এটা ইজি কোৱেশ্চন আছিল 8 8 a তো এতিয়া আমাৰ 20 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে the equation of the plane through the intersection of the planes this and this parallel to y-axis is parallel to y-axis মানে যিখন প্লেন হ'ব সেই প্লেনখন y-axis ৰ parallel হ'ব এতিয়া আমি ইয়াত আমি এটা কথা জানো যে the family of plane to the intersection of p1 and p2 যাৰ family of plane খিনি আমি এনে লিখিব পাৰো family of plane intersection of p1 and p2 আমি তাক লিখিব পাৰো p1 plus lambda of p2 equals to 0 so এইটো হ'ল equation of family of plane in the intersection of p1 and p2 intersection of family of plane তো ইয়াত আমি বহুৱাই দিও p1 ধৰিলো এইটো এটা ধৰিছো মই plane 1 আৰু ধৰিছো p2 তো এটা আমি বহুৱাই দিম ইয়াত 2x plus y minus z minus 6 . 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 2x
তো ইয়াক আমি এনেকৈ লিখি ল'ব প্ৰথমতে এইটো এটা 2x plus y minus z minus 6 equals to 0. এইটো হ'ল p1 আৰু p2 হয় আমাৰ p2 equals to p2 equals to x minus 3y minus 2z minus 2 ln 2 equals to 0. So ইয়াত plus lambda into p2 মান আছিল আমাৰ তো আমাৰ ইয়াত p2 মান আছিল x minus 3y minus 2z minus 2 equals to 0. তো এতিয়া আমি x y z তো এতিয়া আমি ইয়াক এক্সপ্যান্ড কৰি কিনে x y z তো কমন ললে আমি পাই যাম এটা যে 2 plus lambda into x 1 minus plus 1 minus 3 lambda into y plus তো এতিয়া আর লগতে পাম আমি -1 -2 lambda equals to into z plus minus plus -6 minus 2 lambda equals to 0. itu constant হল তো এতিয়া আমি ইয়াৰ পৰা পালো যে ইয়াত যেটা আমাক দিয়া আছিল যে যেটো ইয়াত দিয়া আছে যে যিখন প্লেন হ'ব সেই প্লেনখন y axisৰ প্যাৰেলাল হ'ব মানে y axis এই দালাই তো ইয়াৰ প্যাৰেলাল কে হ'ব যিখন প্লেন হয় তো আমি ইয়াৰ যেটো নরমাল ভেক্টর পাম হেতু ধৰিটো এই ডাইৰেকশনত নহলে এই ডাইৰেকশনত হেনেকৈ পাম আমি কিন্তু হেডাল কোন দিন আমাৰ y axisৰ ফালে নাথাকে মানে y কম্পোনেন্টটো তাৰ কাৰণে হলে 0 হ'ব আমি ইকুয়েশন পাইছিলো তাত আমি ইয়াৰ মানটো 0 পুট কৰি দিব পাৰিম আৰু যদি আমাক ইয়াত দিয়া আছে ন যে y axisৰ প্যাৰেলাল হয় যাৰ কাৰণে সেই প্লেনখনৰ নরমাল কম্পোনেন্টটো y এর কোনো ধরনের যোগদান না থাকে কি সদায় y এর এলং আছে প্লেনখন সদায় y এর এলং আছে যার কারণে তার নরমাল কম্পোনেন্টত কোনো দিনে y এর কম্পোনেন্টটো না থাকে তো সেই কারণে আমি 1 - 3z তো আমি সেই কারণে 1 - 3 lambda equals to 0 পুট কৰিলো যাৰ পৰা পালো আমি lambda ৰ ভ্যালু 1/3 যাৰ পৰা আমি পালো y ৰ ভ্যালু lambda/3 যাৰ পৰা পালো আমি lambda ৰ ভ্যালু 1/3 তো এতিয়া আমি এই lambda ৰ ভ্যালু গোটেই জায়গাতে বহুৱাই দিম হৈ আছে যেটো ইকুয়েশন পাম হেতু হ'ব আমাৰ প্লেনখনৰ ৰিকোয়ার্ড প্লেনখনৰ ইকুয়েশন এটা আমাৰ ৰিকোয়ার্ড প্লেনখনৰ ইকুয়েশন হ'ব তো ইমান x প্লাস এটা y 0 y হৈ গ'ল প্লাস -1 -2 1/3 z plus তো ইয়াত -6 -2 into 1/3 equals to 0 তো ইয়াক আমি সলভ কৰি পাম 7x তো আমি সলভ কৰি পাম 7x - 5y 7x minus তো ইয়াক আমি সলভ কৰি পাম 7x - 5z equals to তো ইয়াক আপোনালোকে সলভ কৰিব তো ইয়াক আমি সলভ কৰি পাও 7x - 5z equals to 20
তো 7x minus 5z equals to 20. তো ইয়াৰ কারেক্ট आंसर হবে অপশন ডি।